ধুনীয়াকৈ একদম মাইনাই মই কেনেকুৱা লাগিছোঁ আজি মোৰ গোটেই ঘৰৰ বস্তু জ্বলি চাৰ খাৰ হৈ গ'ল এতিয়া মই মানে ঘৰত থাকিবলৈ মোৰ লাইট এটাও নাইকিয়া হৈ গ'ল গুড মৰ্ণিং বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো ভালে কুশলে থকাটোৱে কামনা কৰোঁ কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া সুন্দৰকৈ সাজি কাচি ওলাইছোঁ এফালে যাবলৈ আৰু কেনেকুৱা লাগিছে চাদৰ মেখেলাযোৰ চাওকচোন এইখিনিতে আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ কাকু মাইনাই বনাই আছে ৰিলছ মানে প্ৰমোশ্যন ভিডিঅ' আৰু দেই প্ৰমোশ্যনৰ ৰিলছ আৰু লগতে আছে আমাৰ কাকুৰ মানে বন্ধু এয়া কলিকতাৰ হয় আৰু মই নিজৰ ল'ৰা বনাই লৈছোঁ আৰু দেই মই ল'ৰা মানে মোৰ আৰু সৰু ল'ৰা বুলি কৈছোঁ আৰু কাকুতকৈ সৰু যিহেতুকে অলপ দিনৰ সেইকাৰণে মই মানে ল'ৰাই পাতি লৈছোঁ মোক মা বুলি যিহেতুকে মাতে বহুত ভাল লাগিছে মোৰ আৰু বহুতখিনি আছে মাইনাহঁতৰ এনেকুৱা নাচ আপোনালোকক দেখাই আছোঁ চাওকচোন আপোনালোকে ভাল পায়নে নাপায় আৰু এতিয়া পটাপট আকৌ মাইনাই কাপোৰ চেঞ্জ কৰিলে কাৰণ এটা গানত 3-4যোৰকৈ কাপোৰ চেঞ্জ কৰিব লাগে আৰু এতিয়া মই ইহঁতৰ পৰা বিদায় লৈছোঁ আহি পেলাই পালোহি আমাৰ মানে নগাঁও আৰু নগাঁও কিয় আহিছোঁ এতিয়াই নকওঁ আপোনালোকক ভিতৰত সোমালে আপোনালোকে গমেই পাব ক'ত আহিছোঁ গতিকে আহক এতিয়া আপোনালোক মোৰ লগত একদম ভিতৰলৈ সোমাই আহিছোঁ দেই আৰু এইখন চাওক নতুনকৈ খুলিছে দেখিছেনে কোন জেগাত খুলিছে নকওঁ বাৰু কিন্তু আপোনালোকে চাই লওক নতুনকৈ খুলিছে দেই এইখন চাওক আৰু ইয়ালৈ কেলৈ আহিছোঁ গম পাইছে নহয় বিয়া পালেহি গতিকে আহিছোঁ এতিয়া কি কিনো আপোনালোকক সুন্দৰকৈ দেখাম গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে প্ৰথমতে আপোনালোকক দেখাবলৈ লৈছোঁ চাওক এডাল এনেকৈ সৰুকৈ লৈছোঁ লৈ চাওক এয়া দেখাই আছে এজনী ভণ্টীয়ে এডাল বহুত ভাল লাগিছে এয়া চাওক গতিকে কোনডাল ন আপোনালোকক দেখাম আৰু দেই মোৰ ডিঙিটো কেনেকুৱা লাগিছে আপোনালোকে সুন্দৰকৈ চাওক আৰু প্ৰাইচটো কিমান মই আপোনালোকক জনাম বাৰু প্ৰথমতে কিন্তু এইডাল লোৱাটো খাটাঙে হৈছে দেই এইডাল চাওক কাৰণ এডাল আমাৰ কইনাৰ পচন্দ কিন্তু ফুলিযোৰ মানে অকণমান ডাঙৰ কাৰণে কইনাই পচন্দ কৰা নাই ইমান ডাঙৰ ফুলি বোলে নিপিন্ধে সেইকাৰণে সৰু এযোৰ ল'ম ফুলি আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভালকৈ এতিয়া দেখাবই পৰা নাই নহয় মই ৰ'ব দেই ওলাইছেনে বাৰু এতিয়া মোৰ কেমেৰাটোত চাওক ওলাইছেনে ভালকৈ ওলাইছে অঁ এয়া চাওক আৰু ক'ৰ পৰা লৈছোঁ আপোনালোকক মই সুন্দৰকৈ কৈ আছোঁ দামটো নিদিবি আৰু এতিয়া ফাইনেলি মই আপোনালোকক ক'বলৈ ওলাইছোঁ মই আহিছোঁ আমাৰ নগাঁৱত যিখন এতিয়া মানে নতুনকৈ মানে 10 মাহেই হ'ল আৰু মানিকচন আৰু ইয়ালৈ আহিছোঁ আপোনালোকে চাওক মোৰ পাছফালে লগতো দেখা পাইছে আৰু ইয়াত যোনসকল কৰ্মচাৰী বহুত ভাল বিহেভিয়াৰ সকলোকে লগ পাই বহুত ভাল লাগিছে ৰ'ব ভিডিঅ'টোৰ মাজতে এটা এপৰ কথা ক'বলৈ ওলাইছোঁ যাৰ নাম হৈছে ৰামি মাৰ্চ আৰু এতিয়া দেখুৱাম আপোনালোকে কেনেকৈ খেলিব আৰু এতিয়া প্ৰথমতে ডাউনলোড কৰি ফোন নাম্বাৰ দি পেলাই বাইণ্ড কৰিব লাগিব আৰু তেতিয়া 41 টকাৰ ৱেলকাম বোনাছ পাব আপুনি যদি শ্বেয়াৰ কৰা লিংকৰ পৰা বেলেগে ডাউনলোড কৰে তেনেহ'লে 80ৰ পৰা 100 টকা পাব প্ৰতিটো ডাউনলোডতে আৰু এপটোৰ ভাল কথাটো হৈছে যে প্ৰতিটো সপ্তাহতে আপোনালোকে মনডে বোনাছ পাব আৰু মনডেলৈকে আপোনালোকৰ একাউণ্টত দি দিয়া যাব আৰু ইয়াত 5 মিনিটৰ ভিতৰত কেছ উইথড্ৰ আৰু ডিপজিট হয় আৰু এইটো বহুতো ট্ৰাষ্টেড গেম হয় ইয়াত বহুতেই গেম আছে যেনে ড্ৰাগন ভাৰ্চেছ টাইগাৰ আৰু মাইন্স আৰু চবতছে ডাঙৰ কথাটো হৈছে ইয়াত স্পৰ্টছ গেমো খেলিব পাৰিব এতিয়া দেৰি নকৰিব মোৰ দৰে গেমটো আপোনালোকে জিকক ডেছক্ৰিপশ্যন আৰু কমেণ্ট প্ৰিণ্টত ইয়াৰ লিংকটো দিয়া আছে আৰু মানে এটা কথা কওঁ দেই আমাৰ ইয়াত যোন কেইগৰাকী মানে ইয়াত কৰ্মচাৰী আছে সকলো কিন্তু আমাৰ অসমীয়া ছোৱালী আৰু ইমান সুন্দৰকৈ সাজ পোছাক পৰিধান কৰি আছে মই এটা ৰিকুৱেষ্ট কৰি থৈ যাম বাৰু এওঁলোকক সেই সাজ পোছাকটো আমাৰ অসমীয়া সাজ পোছাকযোৰ হ'লে বেছি ভাল লাগে শাৰীতকৈ সেইকাৰণে মই সেইটো এখেতসকলক কৈ থৈ যাম नेक्स्ट टाइम जब हम लोग यहाँ पे आएगा हमारा जितना यहाँ पे हिंदी तो मालूम है ना आपको हिंदी आसामीज अखमियात नाजाने कारण मैं हिंदीते কৈ দিছোঁ जितना यहाँ पे क्लाइंट है वो लोगों को आप चादर मेखला जो मैं पहन के आई हूँ हमारा ट्रेडिशनल ड्रेस है वो पहनने से अच्छा लगेगा ठीक है वो आप मेरा रिक्वेस्ट रखने से मेरे को अच्छा लगेगा मैं কৈ দিছোঁ আৰু আপোনালোকক দেখাম তেওঁলোকৰ ইউনিফৰ্মটো তাৰ আগত আপোনালোকক আহক এতিয়া ধুনীয়াকৈ দোকানখনৰ নামটো দেখাই দিছোঁ হয় এইয়া চাওক দেখা পাইছে এইয়া চাওক আৰু আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নগাঁৱৰ একদম মানিক চন্দলৈ আৰু এখেতক চাওক আপোনাৰ অঁ এয়া চাওক আৰু এজন আছে এয়া মনোজ কুমাৰ শৰ্মা য়েছ হয় মনোজ কুমাৰ শৰ্মা এতিয়া দেখাই আহিছোঁ এইফালে এজনী মাইনা একদম আহোঁতে মোক মিচিকিয়া হাঁহি মাৰিছিলে এয়া অঁ এয়া তাৰপাছতে এইফালে
নমস্কাৰ, মোৰ নাম শ্ৰী গীতাশ্ৰী বৰা। আৰু আপোনালোকে ইউনিফৰ্ম কেইটা চাওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী বিতু দাস। নেক্সট টাইম যেতিয়া ভিডিঅ' বনাবলৈ আহিম ন তেতিয়া চাদৰ মেখেলা পিন্ধি থাকিব লাগিব দেই। ভাল লাগিব নে নালাগে তেতিয়া ন? অঁ সেয়াই। আৰু এইফালে এয়া চাওক। আৰু এইফালে আনিছোঁ এতিয়া মই এয়া গোটেই মানে টিমটোক দেখাই দিছোঁ। আৰু এইফালে আছে কম্পিউটাৰত এয়া নামটো সুকেশ কুমাৰ। আৰু এইফালে আমাৰ মেম আছে দেই। এয়া চাওক। এতিয়া আমাৰে মানে অকণমান ডিছকাউণ্ট দি আছে। আৰু যিহেতুকে ইয়াত প্ৰথমবাৰ আহিছোঁ, প্ৰথমবাৰ আপোনালোকলৈ ভিডিঅ' প্ৰেৰণ কৰিছোঁ। আৰু আপোনালোকো আহিব। ওপৰতো আছে বাৰু, ওপৰত দেখামগৈ। ওপৰত একদম বেলেগ এদিন দেখাম নেকি, আজি গোটেইখিনি দেখাই নিদিওঁ। আৰু ইয়াত চাওক বহুতখিনি ডিছকাউণ্ট পাব, আপোনালোক আহিব। আৰু ছাৰ্ভিচ বহুত ভাল দেই, বহুত ভাল লাগিলে। আৰু এওঁলোক মই যেতিয়া সোমাই আহিছোঁ একদম ধুনীয়াকৈ হাঁহিছে। মোক চিনি পাইছা ন? পাইছা? ভিডিঅ' চোৱা নে? মোৰ ভিডিঅ' চোৱা নে পাখিবাৰ ভিডিঅ' চোৱা? ভাল লাগে জানো? আমি বুঢ়া মানুহৰ ভিডিঅ' যেনেকৈ কথা কৈছোঁ কৰা নেকি? নামকেইটা কৈ দিবা যে বা হেৰি মানে দোকানখনৰ নামটো কৈ পেলাই কমেণ্ট কৰিলে গম পাম কোনজনী ছোৱালী, কাৰণ বহুত কমেণ্ট আহে যে। আৰু এইফালে দেখাই দিছোঁ, ধুনীয়াকৈ হাঁহি আছে। দেখাবলৈ বাধ্য হ'লোঁ এটাৰ কাৰণে, বহুত ভাল লাগিলে আহি পেলাই। প্ৰথমবাৰ আহিছোঁ দেই, হ'ব পাৰে আমাৰ ওচৰতে, কিন্তু আমি প্ৰায়ভাগ আমি জানিছোঁৱে আপোনালোকে মোৰ যদি ভিডিঅ' চাই আমি ক'ত ক'ত লওঁ গহনা। কিন্তু আজি প্ৰথমবাৰ ইয়ালৈ আহিছোঁ আৰু ভাবিছোঁ দ্বিতীয়বাৰ আহিবলৈকো এওঁলোকে মানে মোক সেইখিনি জেগা দিছে আৰু দ্বিতীয়বাৰো আহিম। কৈ দিছোঁ আৰু দেই। এতিয়া দ্বিতীয়বাৰো আহিম। গেটত মই যাওঁতে কৰিম বাৰু। তাৰপিছতে আপোনালোকক ওপৰতো দেখাম সুন্দৰকৈ। আজি মানে অকণমান সময়ৰ নাটনি, কাৰণ বিহুৰ মানে বজাৰ কি বিয়াৰ বজাৰ যিহেতুকে কৰিবলৈ আহিছোঁ, অকণমান সময়ৰ নাটনি, সেয়েহে গতিকে চাই থাকিব ভিডিঅ'টো। আৰু আপোনালোকো আহিব, বহুতখিনি ইয়াত ডিছকাউণ্ট পাব দেই। আৰু এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ, এনেকুৱা বতাহ মাৰিছে মানে, বতৰ ইমানেই বেয়া আছে বহুতখিনি বজাৰ কৰিবলৈ, কিন্তু বতৰ বহুত বেয়া। চাওক আমাৰ নগাঁও চহৰ চাওক। আৰু এইখনেই হৈছে মানিকচন্দ চাওক। আৰু এইখিনিতে আপোনালোকক কি বুলি ক'ম, আহি ঘৰ পালোহি একদম। মই একদম মানে এতিয়া আপোনালোকক কি ক'ম, অৱস্থা একেবাৰে এয়া দেখিছেনে, লেম্প লৈছোঁ। মোৰ মানে ঘৰত গোটেইখিনি বস্তু জ্বলি গ'ল, মানে ফ্ৰিজৰ পৰা আদি কৰি এইফালে পংকি পিনা ফ্ৰিজৰ পৰা আদি কৰি চব জেগা আন্ধাৰে মুন্ধাৰে আহি পালেহি আমাৰ পংকি। ধমকৈ চব ফুটিলে। কি ফুটিলে কচোন? ফ্ৰিজটো বেয়া হ'ল, ইনভাৰ্টাৰ বেয়া হ'ল। এতিয়া কাকোৱে মেকানিক বিচাৰি গৈছে, উপায় নাপায়। এতিয়া এইটো যে আনিছিলোঁ, এইটোকে এতিয়া চব ফুটিলে। এতিয়া মানে মনটো একদম বহুত বেয়া। গতিকে কি বুলি ক'ম, এতিয়া বিচাৰি গৈছোঁ বা মেকানিক আন্ধাৰ চাওক, কমপ্লিট চব আন্ধাৰ। আৰু ভিতৰতো আন্ধাৰ, চব আন্ধাৰ চাওক, একোৱেই নাই ভিতৰত। আমাৰ লাইট বুলিবলৈ এতিয়া একোৱেই নাই। আপোনালোকক দেখাই আছোঁ ৰ'ব, চব জ্বলি গ'ল, এইবিলাক জ্বলি অৱস্থা নাইকিয়া হৈ গ'ল। গতিকে মনটো বহুত বেয়া। আকৌ আপোনালোকক লগ পাই আছোঁ ৰ'ব দেই। লাইনৰ মানুহো আহিছে বাৰু। তাৰপিছতে আকৌ এইবিলাক কেনেকৈ কি জ্বলিলে নে, গোটেই ঘৰৰ ৱাৰে জ্বলিলে, কি হ'ল একো গম পোৱা নাইকিয়া। মুঠতে ভিতৰত আমাৰ একোৱেই নজ্বলে। গতিকে আপোনালোকক লগ পাই আছোঁ, বহুত মনটো বেয়া লাগিছে। ঢেৰেকণি মানে এনেকুৱা ডাঙৰ ঢেৰেকণি মাৰিছে নহয়, আমাৰ ওচৰৰ মানে 4-5টামান ইনভাৰ্টাৰ তেনেকৈ জ্বলি গ'ল। আৰু আমাৰতো চবেই জ্বলিলে আমাৰ, কাৰণ আমি কি কওঁ, বৰ্ডত চব সোমাই থৈ আছে। চিমনিখন বেয়া হ'ল, একুৱাগাৰ্ড বেয়া হ'ল, ফ্ৰিজ বেয়া হ'ল, ইনভাৰ্টাৰ বেয়া হ'ল, CC কেমেৰা। যেতিয়া অকণমান লাইট আহিছে তেতিয়া মানে লাইট হেৰিটো জ্বলিছিলে আমাৰ টিভিটো, এতিয়া সেইটোও নজ্বলা হ'ল। এতিয়া মেকানিক আহিলেহে গম পোৱা যাব। এতিয়া আনিবলৈ গৈছে কাকোৱে। গতিকে আপোনালোকক সুন্দৰকৈ মই দেখাম বাৰু, কি হ'ল সকলোখিনি ক'ম। মোৰ সেইটো ভুলেই আছিল বা মোৰ ভুলৰ কাৰণে এইখিনি হ'ল। এতিয়া চাওক, ইনভাৰ্টাৰ এতিয়া বেলেগকৈ এটা পুৰণা আনিছোঁ, আনি পেলাই এইটোকে মানে যেনে তেনে চলাই থৈছোঁ। আৰু লাইনটো আহিলে বাৰু। আমাৰ ইয়াত কি হৈছে, ট্ৰেন্সফৰ্মাৰ মানে বাঁহ জ্বলি, ট্ৰেন্সফৰ্মাৰত মানে গছৰ ডাল পৰিলে, ঢেৰেকণিটো মাৰোঁতে মানে কি হ'ল মই নিজে ক'ব নোৱাৰোঁ, কাৰণ মই ঘৰত নাছিলোঁ যে। তাৰপিছতে এনেকৈ ডাঙৰকৈ ফিৰিঙতি হৈ পেলাই মানে আমাৰ ইয়াত 10-12টামান তেনেকৈ ইনভাৰ্টাৰ জ্বলিলে। চবৰে হৈছে ঘটনা মানে। আৰু মোৰ CC কেমেৰা বেয়া হ'ল, তাৰপিছতে মোৰ টিভিটো বেয়া হ'ল, মোৰ টিভি বেয়া হ'ল। তাৰপিছতে এইফালে চাওক, এয়া চুইচ দিলোঁ, এয়া দেখিছেনে, একোৱে নোহোৱা হ'ল। এইখনো চিমলিও বেয়া হ'ল, গোটেইখিনি বস্তু বেয়া হ'ল। গতিকে মনটো বহুত বেয়া। এতিয়া লাইনটো এটা কাৰণেই পালোঁ, লাইনটো আহিলে, কিন্তু মানে ইনভাৰ্টাৰটো পালোঁ যেতিয়া, সেইটো মানে অকণমান সকাহ পালোঁ। আৰু এতিয়া হুঁচৰি আহিছে, লৰালৰিকৈ মানে চাদৰ মেখেলাযোৰহে এনেকৈ পিন্ধি লৈছোঁ আৰু। পিন্ধি পেলাই চোতালত পানী ছটিয়াই লৈছোঁ, ধুনীয়াকৈ ছটিয়াই ইয়াত ধূপ লগাইছোঁ, সুন্দৰকৈ ইয়াতে দিম। কৃষ্ণ প্ৰভু উঠাইছোঁ অকণমান দেই। কৃষ্ণ, আজি কমি গ'ল ন?
এতিয়া চাওক ধুনীয়াকৈ একদম মাইনাই মই কেনেকুৱা লাগিছোঁ আজি কেনেকুৱা লাগিলে হুঁচৰি গোৱা ভাল লাগিলে মই একদম লৰালৈকে ওলাই আহিছে আৰু একদম ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ কাৰণ বছৰেকৰ আমাৰ একদম ৰাইজসমূহে গাইছে আৰু আজি মানে ওচৰতে বিয়া আছে আৰু বতৰটো যি হেৰি হ'ল সেইকাৰণে মানে মানুহৰ সংখ্যাটো বহুত কম সকলো ওলাই নাহিলে আকৌ চবৰে ঘৰতে জ্বলিলে আমাৰ ঘৰত কিমানখিনি ক্ষতি হ'ল ন চব জ্বলি গ'ল বুলি কৈছোঁ আমাৰ ঘৰত এতিয়া লাইনটো আহিলে বাৰু লাইনমেনে ঠিক কৰিলেহি কিন্তু ভয় খাই আছিলোঁ ৱাৰ সোপাও জ্বলি গ'ল বুলি ইনভাৰ্টাৰ বেয়া হ'ল চিমলি বেয়া হ'ল ফ্ৰিজটো তেনে চলি থাকে আমাৰ ওপৰ ফেন দুইখনে ফেন বেয়া হ'ল চিচি কেমেৰা বেয়া হ'ল চব বেয়া হ'ল মানে কি ক'ম মানে প্ৰায় আমাৰ আধা আধি গাঁৱতে বেয়া হৈছে গতিকে সেয়াই আৰু আপোনালোকো সাৱধান হ'ব ক'ৰবালৈ গ'লে প্লাগবিলাক খুলি থ'ব তেতিয়া একো মায়ে কি কয় ফ্ৰিজটো অন কৰি থৈ যাবি মাইনা বেয়া হৈ যাব নহ'লে ফ্ৰিজটো মই আজি আমাৰ ফ্ৰিজটো মই অন কৰি থৈহে নাযাওঁ তেতিয়াহে বেয়া হ'ব একদম মনটো বহুত বেয়া লাগিছে কিন্তু আৰু কি আৰু তাতকে কিজনী ডাঙৰ ঘটনাই হ'বলগীয়া আছিলে ন ইমানতে যে সমাপ্ত বতাহ ধুমুহা আহিছে এইবিলাক হ'বই আৰু সেয়াই গতিকে এতিয়া ধুনীয়াকৈ মাইনা এতিয়া মোৰ একেবাৰে পতাপত পিন্ধিলোগে চব পিন্ধিলো ব্লাউজ ধুনীয়াকে পিন্ধি আহিছো এতিয়া মাইনাও ধুনীয়াকৈ পিন্ধিলে ময়ো পিন্ধি কৰি এতিয়া সেৱা সৎকাৰ কৰিলোঁ বহুত ভাল লাগিছে বছৰেকৰ মূৰত এনেকৈ আমাৰ গাঁৱৰ ৰাইজে যেতিয়া গায় আজি যিহেতুকে ঘৰত সুন্দৰকৈ উপস্থিত মানে পায়ে গ'লোহি ঘৰ আৰু ন বহুত সময় হ'ল তথাপিতো একদম ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ গোটেইকেইটা বহুত ভাল লাগিলে সেইকাৰণে আপোনালোককো অকণমান হ'লেও দেখাইছোঁ আৰু দেই আৰু এতিয়া হ'ল ডাঙৰকৈ আছেনে আৰু এতিয়া আমাৰ মাইনাক কেনেকুৱা লাগিছে কওক লাগিছেনে নাই বাৰু ধুনীয়া নয়া নবলি অকণ হাঁহিলো এইফালে যা কাৰো মানে নজৰ নালাগক আৰু এনেকেই যাতে আমাৰ পৰিয়ালটো থাকোঁ হয়নে নহয় মাইনা কাৰো যাতে নজৰ নালাগক আৰু সদায় যাতে এনেকেই থাকোঁ কৃষ্ণ প্ৰভু আপোনালোকে আশীৰ্বাদ কৰিব আৰু দেই যা 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 সলাই আগে যা মই দালিটো বন্ধ কৰি দিছোঁ আহোঁ দেই ভাত পানী খাই একেবাৰে মোৰ শয়নকক্ষলৈ আহিলোঁ এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ আজি মোৰ ঘৰৰ একদম 4-5টা বস্তুৱে বেয়া হ'ল বুলি কৈছোঁ আৰু সেই 4-5টা বস্তুৰ মূল্য বহুতখিনি বেছি আৰু মানে এতিয়া দেখিছে আপোনালোকে অকণমান আন্ধাৰ পাই আছে মানে কি হ'ল আমাৰ এতিয়া কাৰেণ্টটো থাকিলেও মানে কি হ'ল মোৰ ইনভাৰ্টাৰ কানেকশ্যন আছিলে এতিয়া লাইনটো মানে যোৱাৰ পিছত এতিয়া ইনভাৰ্টাৰ কানেকশ্যন মাত্ৰ এটা লাইট জ্বলাব পাৰিছোঁ কাৰণ যাৰ পৰা মানে পুৰণা ইনভাৰ্টাৰটো আনিছোঁ সেইটো ভাল নহয় বেয়া কি হয় নাজানো কিটিক মাত দিয়ে মানে চাৰ্জ নাইকিয়া হৈ যায় বন্ধ হৈ যায় মানে সেইটো মেচিনটো ভাল নহয় তথাপিতো বোলো ৰাতিটো যেনে তেনে চলোঁ কাইলৈ চাব লাগিব কি হয় কি নহয় আৰু মোৰ নতুন বেটেৰী হয় নতুনেই ইনভাৰ্টাৰ হয় আগৰটো মই চেঞ্জ কৰিছিলোঁ কিন্তু তথাপিতো কি হৈ গ'ল মই নিজে ক'ব নোৱাৰোঁ মানে হৈ যায় বাৰু এনেকুৱা কথা নাইকিয়া কিন্তু তাতকৈ যে ডাঙৰ ঘটনা নহ'ল সেইটোৱে মানে বাচিছোঁ আৰু সেইকাৰণে মানে ঘৰৰ এই বস্তুখিনি যিমানখিনি মানে অনিষ্ট হ'ল মানে আজি একদম জীৱনত প্ৰথমবাৰ হৈছে প্ৰথমবাৰ হৈছে আৰু মানে আমাৰ ঘৰৰ মানে চাৰিআলি কাষতে বতাহটো বা বেলেগ ধৰণে আহিছিলে ধুমুহা নহয় কি মানে বৰষুণ অহা নাই বতাহটো মানে এনেকুৱা জোৰত ওপৰেদি গৈ পেলাই মানে গছৰ ডাল ভাগি একদম বহুত ডাঙৰ মানে এটা হেৰিত পৰি গ'ল আৰু ৱাৰত পৰি গৈ পেলাই মানে ধমককৈ শব্দ হৈ মোৰ এতিয়া একদম অতখিনি বস্তু বেয়া হ'ল বুলি কৈছোঁ আৰু দেই একদম বহুত মনটো বেয়া লাগি আছে আৰু কাইলৈ সেইখিনি গোটেইখিনি ঠিক কৰিব লাগে পইচা বহুত যাব মানে পইচা বহুতখিনি যাব তথাপিতো এটাই মানে মনতে হেৰি ল'লোঁ আৰু ভগৱানে যি কৰে ভালৰ কাৰণে কৰে আমাৰ বুলিয়ে নহয় বহুতৰে হৈছে বহুতকেইটা ঘৰৰে হৈছে আমাৰ বুলিয়ে নহয় সেইকাৰণে কৈছোঁ আৰু দেই এইটো হ'বলগীয়া আছিলে তথাপিতো মানে মনটো চৈত মানে মানুহকেইটা যেন ভগৱানে ভালে কুশলে ৰাখিলে সেইটোৱে বহুত জেগাত বজ্ৰপাতো পৰিছে তেনেকৈ কিন্তু আমাৰ মানুহকেইটা সুকলমে ভালে কুশলে থাকিলে আমাৰ এওঁ মানে অফিচৰ পৰা আহি আছিলে যেতিয়া ধুমুহাটো দিছিলে অফিচৰ পৰা আহি আছিলে ভালে যেনিবা ঘৰো পালেহি তাৰপিছতে এওঁ সোমাইছে তেনেকুৱাতে মানে ধমককৈ শব্দ হৈ এনেকুৱা হৈছে আৰু মই মানে যিহেতুকে গৈছিলোঁ ভণ্টিহঁতৰ লগত মই গহনা আজি মানে বজাৰখিনি কৰিলোঁ আৰু দেই আপোনালোকক কৈছোঁ এইখিনিতে সকলোখিনি গহনা বজাৰ কৰা হৈ গ'ল কাপোৰ কানি বজাৰ কৰা হ'ল খালি মানে এতিয়া বিউটি বক্সটো আৰু অসমীয়া গহনাটো ল'বলৈ থাকিলে বাকীখিনি হৈ গ'ল খালি অসমীয়া গহনা আৰু বিউটি বক্সটো ল'বলৈ থাকিলে সেইটো মই কাইলৈ মানে ল'ম আৰু কাইলৈ পৰহিলৈ ল'ম কাইলৈ সময় নাপাম কাইলৈ মোৰ চেন্নাইৰ পৰা ডক্টৰ মই এপইণ্টমেণ্ট লৈ থৈছিলোঁ আমাৰ যোনজন ছাৰে মোক চাইছিলে চেন্নাই সেই ছাৰজন 3 মাহৰ মূৰে আহি থাকে আৰু কাইলৈ মোৰ দিন পৰিছে মানে আপোনালোকে যোনদিনাখন ভিডিঅ'টো পাব সেইদিনাখনে মোৰ দিনটো পৰিছে কাইলৈ গতিকে তালৈ যাম গৈ পেলাই কি বা কয় কি এক্সাম কৰে নাজানো আৰু ভগৱানে মানে ভালটো ৰিজাল্ট দিলেই হ'ল আৰু প্ৰথমতকৈ বাৰু বহুতখিনি ভাল পাইছোঁ মই উশাহ নিশাহত বহুতখিনি ভাল পাইছোঁ বহুত মানে ভাল লাগিছে এতিয়া মই গাটো তেনেকুৱা মানে আগৰ অসুবিধাখিনি একেবাৰে পোৱা নাই সেইকাৰণে কাইলৈ আপোনালোকৰ ছাৰৰ লগত অকণমান ভিডিঅ' বনাই দিম বাৰু আগতে দিছোঁ তথাপিতো মানে যেতিয়া মানে ছাৰজন আহে তেতিয়া মানে মোৰ একদম নিজৰ ঘৰৰ মানুহ পোৱা নিচিনা লাগে বহুত ভাল লাগে মানে সেইকাৰণে আপোনালোকক গোটেইখিনি কথা মনৰ কথাখিনি কৈছোঁ আৰু যি হয় যি নহয় গোটেইখিনি
যিখিনি আপোনালোকক ভিডিঅ' আকাৰে দিবলৈ মানে চেষ্টা কৰোঁ, ভিডিঅ' কৰি দেখাওঁ মোৰ লগত যিখিনি হৈ থাকে। গতিকে এইখিনিকে ক'লোঁ, কাইলৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে। সকলো ভালে কুশলে থাকিব। আজিলৈ বাই বাই, শুভৰাত্ৰি।